আমাৰ অসমবাসী ৰাইজৰ বাবে এটা অত্যন্ত সুখৰ বিষয় উত্তৰ পূব ভাৰতৰ প্ৰথমটো ৰবটিক সাৰ্জাৰী প্ৰচিডিউৰ ৰবটিক সাৰ্জাৰী যেটো প্ৰচিডিউৰ বা ৰবটিক সাৰ্জাৰী ব্যৱস্থা হেতু আজি আমি ষ্টেট ক্যান্সাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজত শুভ উদ্বোধন কৰিলো আজিৰ পৰা আমাৰ পেশেন্ট সকলে ইয়াতে ৰবটিক সাৰ্জাৰীৰ জৰিয়তে কৰ্কট ৰোগ বা আন ৰোগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব ভাৰত চৰকাৰে আগবঢ়োৱা 15 কোটি টকাৰে এটা আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰডাক্ট SSI মন্ত্ৰ 2.0 এই মেচিনটো আজি আমি ইয়াত ইনষ্টল কৰিছো এই মেচিনটোৰ বিশেষত্ব এইটোৱে হৈছে যে ইয়াক সাৰ্জাৰী কৰোতে ডক্টৰে হাতেদি কৰাৰ প্ৰয়োজন নাই ডক্টৰ মাত্ৰ কম্পিউটাৰত বহি থাকিব কম্পিউটাৰত AR VR ৰ জৰিয়তে সাৰ্জিক্যাল যেটো প্ৰচিডিউৰ কৰিব সেই এৰিয়াটো ডাঙৰ কৰি দেখা যাব আৰু ডক্টৰে কম্পিউটাৰত বহি ৰবটটোক ইনষ্ট্ৰাকচন দি থাকিব আৰু ৰবটটোৱে অপাৰেচন কৰি গৈ থাকিব ইয়াৰ ফলত হাতেদি অপাৰেচন কৰোতে সৰু খুৰা যি ভুল হ'ব পাৰে বা বহুত শৰীৰৰ অস্ত্ৰোপচাৰ কৰোতে অংগ পতংগ ডক্টৰে খালি চকুৰে দেখা নাপায় এতিয়া ইয়াত অগমেন্টেড ৰিয়েলিটি বা আন ব্যৱস্থাৰ জৰিয়তে ইমান ম্যাগনিফাই হৈ যাব যে সৰু সৰু টুকুৰা এটা ফুটবল যেন কৰি দেখা যাব আৰু তাতে ৰবটটোৱে গৈ ধুনিয়াকৈ অস্ত্ৰোপচাৰ কৰিব পাৰিব এনে ব্যৱস্থা কলিকতা চহৰত আছে নে নাই মই নাজানো কিন্তু ডেফিনেটলি নৰ্থ ইষ্ট ইণ্ডিয়াত নাই আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো খুবেই কম হ'ব অত্যাধুনিক ব্যৱস্থা ভৱিষ্যতে ইয়াৰ নেক্সট ডেভেলপমেন্টটো হৈছে যে ডক্টৰজনে দিল্লীত বহিও একেটা কম্পিউটাৰত বহি দিল্লীৰ পৰা ৰবটটোক ইনষ্ট্ৰাকচন দি থাকিলেও ৰবটটোৱে সাৰ্জাৰী কৰি গৈ থাকিব ডক্টৰজন যে ইয়াতে বহি থাকিব লাগিব কোনো কথা নাই গতিকে যেটো কনসেপ্ট আছিল 5G 6G ওলোৱাৰ সময়ত যে আমেৰিকাৰ পৰা ডক্টৰেও গুৱাহাটীত অপাৰেচন কৰিব পাৰিব তেনেকুৱা ব্যৱস্থা আমি ইয়াৰ নেক্সট ডেভেলপমেন্ট বুলি ক'ব পাৰো বৰ্তমান ডক্টৰজন ৰুমতে থাকিব কিন্তু সাৰ্জাৰী টেবুলখন দূৰত থাকিব ডক্টৰজন বহুত দূৰত থাকিব ডক্টৰজনে মাত্ৰ কম্পিউটাৰত চাব তেওঁৰ গাত তেজু নালাগে তেওঁ কেচিও ল'ব নালাগে তেওঁ একো ইনস্ট্ৰুমেন্ট ল'ব নালাগে ডক্টৰজনে মাত্ৰ কম্পিউটাৰত অপাৰেট কৰি থাকিব আৰু ৰবটটোৱে ডক্টৰজনৰ কথা মতে সাৰ্জাৰী কৰি গৈ থাকিব এটা আপোনালোকে ভিডিও এটাও ল'ব পাৰে বহুত বেছি এটা ডেভেলপ ইকুইপমেন্ট এটা আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ক্যান্সাৰ হস্পিটালত আজি আৰম্ভ হ'ল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে কেন্দ্ৰীয় চৰকাৰে আমাক এটা সাহায্য আগবঢ়াইছিল তাৰ আমি সৎব্যৱহাৰ কৰিবলৈ সক্ষম হলো যোৱাকালিও মই কেবিনেটত কৈছো যে আমি ৰাজ্যজুৰি ক্যান্সাৰ হস্পিটাল বিলাক আমি খুব সুন্দৰ কৰি চলাই আছো এই বছৰত আমি শিৱসাগৰ তিনিচুকীয়া ডিফু গোলাঘাট এই চাৰিটা জায়গাত আমি ক্যান্সাৰ হস্পিটাল উদ্বোধন কৰিব পাৰিম সেই দিশতো আমাৰ কাম চলি আছে আৰু গুটেই কেখন ক্যান্সাৰ হস্পিটালত একোখন আমি BSc নাৰ্সিং কলেজও স্টাৰ্ট কৰিম লগত বৰপেটাত ইতিমধ্যে আৰম্ভ কৰিছো বাকি ক্যান্সাৰ হস্পিটাল কেখনৰ লগত আমি BSc নাৰ্সিং কলেজ একোখনো আৰম্ভ কৰিম আৰু এই BSc নাৰ্সিং কলেজ বিলাকত আমাৰ ষ্টুডেন্ট সকলক ইংৰাজী আৰু জাপানীজ ভাষাৰ আমি এক্সপোজাৰো দিম যাতে ভৱিষ্যতে তেওঁলোকে সুন্দৰ কেৰিয়াৰ এটাও বনাব পাৰে বহুবিলাক কাম হৈ আছে আজি বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এনে সুন্দৰ কাম এটা অসমবাসী ৰাইজৰ বাবে অৰ্পণ কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো গুৱাহাটী মেডিকেল কলেজ ষ্টেট ক্যান্সাৰ ইনষ্টিটিউট আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছো খৰচটো ডিপেন্ড কৰিব কিমান ইয়াতে ফিজ ঠিক কৰে তেনেকুৱা কোনো খৰচ বুলি ইয়াত আৰু বেলেগ খৰচ বুলি একো নাই বৰঞ্চ ইন ডেজ টু কাম এতিয়া 15 কোটি টকা ইনভেস্ট কৰিছে কাৰণে খৰচটো বেছি হ'ব বেছি মানে এটা ল'ব লাগিব কিন্তু এটো আপোনাৰ ওপৰত ডিপেন্ড কৰে নরমাল সাৰ্জাৰী আৰু ইয়াৰ সাৰ্জাৰীৰ মাজত খৰচৰ কান মেডিসিনটো একেখিনিয়ে লাগিব পোস্ট অপাৰেটিভ মেডিসিন একেখিনিয়ে খাব লাগিব প্ৰি অপাৰেটিভ মেডিসিন একেখিনিয়ে খাব লাগিব কিন্তু ইয়াতে নিখুদ হ'ব আৰু ফিজত কোনো তাৰতম্য নাই নরমাল জি ফিজ এটো একেই ফিজ হ'ব
মোৰ মতেদি ইয়াত খালি প্ৰথম অৱস্থাত যেহেতু টকা এটা ইনভেষ্ট কৰিছে মেচিন এটা লগাইছে প্ৰথম অৱস্থাত অকণমান থাকিলেও লাহে লাহে কষ্টবিলাক আৰু আয়ুষ্মান ভাৰতততো কোনো কষ্টে নাই আৰু ডিসচাৰ্জটো ফটক কৰি হৈ যাব মানে পোষ্ট অপাৰেটিভ আপোনাৰ নৰ্মেল সাৰ্জাৰীত বহুত দিন থাকিব লাগে হাতেদি কৰিলে কৰবাত তেজ ওলাব কৰবাত ঘা লাগিব কৰবাত কিবা লাগিব ইয়াতে যেহেতু মেচিনে কৰিব আৰু ডাঙৰ স্কিনত কৰিব সেইকাৰণে ইয়াতে পোষ্ট অফ ৰিকভাৰী বহুত সোনকালে হৈ যাব এইটো মোৰ মতেদিতো উইথ বেংগলে প্ৰথম হ'ব লাগে কিন্তু তথাপিতো ডেটা নাথাকাকৈ ক'ব অলপ বেয়া লাগে সেইকাৰণে নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম বুলিতো ক'ব পাৰিয়ে আৰু ভাৰতৰ বহুত ৰাজ্যতে এনেকুৱা প্ৰচিডিউৰ ডেফিনেটলি নাই আৰু ইয়াৰ লগতে আমি শিলচৰ মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজতো দুটা ৰবটিক সাৰ্জাৰী ইউনিট আমি এইটো বছৰৰ ভিতৰতে স্থাপন কৰিম আজি জিএমচিত হ'ল এই বছৰৰ ভিতৰতে আমি সেম মেচিন ডিব্ৰুগড় আৰু শিলচৰতো আমি ইন্ট্ৰোডিউস কৰিম